বৰ অসমৰ ভেটি আৰু অসমীয়া জাতি সুৰক্ষা দিয়া ৰক্ষা কৰা আমাৰ সেনানীৰ লক্ষ্য। নমস্কাৰ, মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছো আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে। আচলতে বনাব বিচৰা নাছিলো এনেকুৱা ধৰণৰ ভিডিঅ', ভাবিছিলো দুদিনমান পিছত ভিডিঅ' বনাম বুলি। আৰু এইটো ভিডিঅ' মই এই কাৰণে বনালো, চাওক আপোনালোকে হয়তো সকলোৱে এতিয়া গম পাইছে, যদিও আগতে গম পোৱা নাছিলে বহুতে, আৰু এতিয়া হয়তো আপোনালোকে গম পাইছে যে এজন গণশিল্পী, এজন জাতিৰ মাটিৰ কাৰণে গীত গোৱা এজন শিল্পী ৰাজীৱ খদিয়া। আৰু ৰাজীৱ খদিয়া তেখেতৰ মৃত্যু হ'ল, আৰু তেখেতক মৃত্যুৰ পাছত আচলতে ৰাইজে তেখেতক চিনি পাইছে, কাৰণ তেখেতে জাতিৰ মাটিৰ নামত গান গাইছিলে, গীত গাইছিলে। খিলঞ্জীয়া জাতি জনজাতি জনগোষ্ঠী ভূমিপুত্ৰৰ মাথো থাকিব এই দেশতে প্ৰভুত্ব। অনা অসমীয়াৰ দপদপনি হলেই হব যুদ্ধ। বহুকেইটা গীত গাইছিলে, আৰু কিন্তু তথাপিও চৰ্চালৈ অহা নাছিল আচলতে। আৰু তেখেতৰ এতিয়া কিছুমান নিউজত গম পোৱা গৈছে যে তেখেতৰ আচলতে গাড়ী এখন নাই, নিজা গাড়ী এখন নাছিলে, বহুত আচলতে দুখীয়া ঘৰৰ আছিলে তেখেত। গতিকে তেনেকৈ গান গাই তেখেতে ইনকাম কৰিছিল, আৰু তেখেতৰ মৃত্যুৰ পাছত আচলতে এতিয়া সকলোৱে হয়তো তেখেতক চিনি পাইছে। এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল যে মই এইটো ভিডিঅ' বনোৱাৰ বহুতকেইটা কাৰণ আছে, আৰু কাৰণকেইটা মই আপোনালোকক কৈ দিছোঁ। প্ৰথম কাৰণটো হ'ল যে চাওক, ৰাজীৱ খদিয়া ঢুকাইছে, এইটো আচলতে মই নহয়, সকলোৱে কৈছে এটা কথা যে আগতে কি হৈছিল, যে আগতে আচলতে কিয় এনেকুৱা ধৰণৰ শিল্পীবিলাক ভাইৰেল হোৱা নাছিল। আৰু চাওক এটা কথা মই আৰু কৈ দিওঁ আপোনালোকক, যে এতিয়া যিবিলাক শিল্পী আছে, আমি আচলতে সেই শিল্পীবিলাকক আচলতে এখন মঞ্চ দিয়াটো অতি জৰুৰী। আচলতে মোৰ কথা এটা ক'ব বিচাৰিছোঁ সৰুকৈ, মই আচলতে আজি এজন যাদুকৰ, আৰু মই আপোনালোকে হয়তো কেইজন মানে মোক চিনি পায়, কিছুমানে নাপায়, কিছুমানে হয়তো মোক চিনি পায়। আৰু মই যিহেতু এজন যাদুকৰ, আজিলৈকে মই এটা ভাল প্লেটফৰ্ম পোৱা নাই ক'ব গ'লে। কিন্তু আজি যদি ভগৱানে নকৰক, আজি যদি মোৰ কিবা এটা হৈ যায় তেনেকুৱা ধৰণৰ, হয়তো মোকো হয়তো এজন দুজনে আকৌ চিনি পাব। কিন্তু এই বস্তুটো আমাৰ অসমত কিয় হৈ আছে? আৰু এটা কথা মই ভালদৰে কৈ দিওঁ, আৰু জুবিন দা আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাই আচলতে এটা মন্তব্য দিছিলে, আৰু সেই মন্তব্যত কৈছিলে যে ৰাজীৱ খদিয়া আচলতে চিনি নাপাওঁ বুলি তেখেতে কৈছিলে। আচলতে সেইটো জুবিন দাৰ ভুল হৈছে বুলি মই ভাবোঁ, কাৰণ জাতিৰ কাৰণে মইতো গান গাইছোঁ, দেন ইটছ এ ছেড থিং তাত আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ, কিন্তু দেই তেনেকৈ ক'ব নালাগিছিল আচলতে জুবিন দাই। কাৰণ কিয় কৈছোঁ, তেখেতৰ যি পত্নী আছে বা তেখেতৰ যি ঘৰৰ পৰিয়াল আছে, সেই পৰিয়ালে অন্তৰত আচলতে বহুতখিনি দুখ পাইছে এইষাৰ কথা শুনে, যেতিয়া জুবিন দাই কৈছিলে যে আচলতে মই ৰাজীৱ খদিয়াক চিনি নাপাওঁ, বা তেনেকুৱা ধৰণৰ, বা জাতি মাটিৰ গান জুবিন দাই গাইছে। আচলতে জুবিন দাক কোনো কোৱা নাই যে জুবিন দাই জাতি মাটিৰ গান গোৱা নাই বুলি। কিন্তু আচলতে জুবিন গাৰ্গ বুলি ক'লে আচলতে যিমানখিনি আচলতে জুবিন দাৰ এটা পৰিয়াল আছে, বা জুবিন দাৰ যিখিনি দৰ্শক আছে বা অনুৰাগী আছে, তেনেকুৱা ধৰণৰ ৰাজীৱ খদিয়া আচলতে নাছিলে। আৰু এতিয়া হয়তো জুবিন দাক বহুতে বেয়া পাইছে, কিন্তু মই বেয়া পোৱা নাই, মই জাষ্ট কথাটো কৈছোঁ, আচলতে জুবিন দা তেনেকুৱা কথা ক'ব নালাগিছিল। আৰু দ্বিতীয় কথাটো হ'ল, বহুতে আচলতে কিছুমান কণ্টেণ্ট বনাই আছে এতিয়া এনেকুৱা ধৰণৰ, ৰাজীৱ খদিয়াৰ মৃত্যুৰ কিছুমান কাৰণ, বা ৰাজীৱ খদিয়াৰ কেনেকৈ মৃত্যু হ'ল। আচলতে আৰু এটা আপোনালোকক অনুৰোধ জনাইছোঁ এইখিনিতে, যে আপোনালোকে কেতিয়াও মানুহৰ মৃত্যুক লৈ পেলাই কেতিয়াও আচলতে কণ্টেণ্ট নবনাব। কিয় জানেনে? মই কিছুমান ভিডিঅ' দেখা পাইছোঁ, কিছুমান নিউজ পৰ্টেলত বা কিছুমান ইউটিউবত কিছুমান ভিউজৰ কাৰণে আচলতে কিছুমান ভিডিঅ' বনাই, যে কি কৰে যে এতিয়া ৰাজীৱ খদিয়া ডাঙৰীয়া তেখেত ঢুকাইছে, সেইটোৰ ওপৰত বহুত ধৰণৰ ভিডিঅ' পাইছোঁ, যে ৰাজীৱ খদিয়া কেনেকৈ ঢুকাল, কি আছিল তেখেতৰ আঁৰৰ কথা, তেখেত কিয় ঢুকাল, আচলতে তেনেকুৱা ধৰণৰ। কিন্তু আচলতে মই অকল ৰাজীৱ খদিয়াকে ধৰি কোৱা নাই, আচলতে যিকোনো ব্যক্তি এজন ঢুকোৱাৰ পিছত আচলতে কোনো সেইটো কণ্টেণ্ট হিচাপে ল'ব নালাগে বা বনাব নালাগে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ভিডিঅ'। কাৰণ যিখিনি তেওঁলোকৰ পৰিয়াল আছে, আচলতে পৰিয়ালে মনত আচলতে বহুত দুখ পায় এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ', যিবোৰ আচলতে ৰিয়েলত আচলতে সেইবিলাক নহয়েই, তেনেকুৱা ধৰণৰ কিছুমানো মানে ভিডিঅ'ত ওলায়। তো গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে মানুহৰ মৃত্যু কেতিয়াও কণ্টেণ্ট নবনাব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চাওক, এতিয়া এনেকুৱা হৈছে বস্তুবিলাক, যে চাওক এতিয়া ৰাজীৱ খদিয়া তেখেত ঢুকাই গ'ল বা মৰি গ'ল,
কিন্তু যিবিলাক আৰু আমাৰ নৱপ্ৰজন্মৰ যিবিলাক শিল্পী আছে আচলতে যিবিলাক ডাঙৰ মোৰ ভিডিঅ'টো যদি আজি কোনোবা ডাঙৰ বিশেষ ব্যক্তি কিছুমানে যদি চাই আছে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে যিবিলাক অসমৰ আশে পাশে এতিয়া যিবিলাক শিল্পী আছে আচলতে মৃত্যুৰ আগত সন্মানখিনি দিবলৈ চেষ্টা কৰক আৰু অকণমান এখন প্লেটফৰ্ম দিবলৈ চেষ্টা কৰক যাতে সকলোৱে যাতে চিনি পায় আৰু আজিকালি কি হৈছে অসমখন জানেনে মই এটা কথা কৈ দিওঁ আচলতে বহুতে বেয়া পাব মোক এইটো ভিডিঅ'ত বেয়া কমেণ্টো আহিব মই এইখিনি কথাও জানো আৰু কিন্তু কি হয় চাওক মই এটা কথা কৈ দিওঁ আজি মই ইমান ফেমাছ নহয় ঠিক আছে যদি ফেমাছ কোনোবা ইউটিউবাৰ হওক বা ডাঙৰ কোনোবা ছিংগাৰ হওক চেলিব্ৰিটি কিবা এটা হওক তো তেওঁলোকে যদি কিবা এটা বস্তু যদি মানে কৈ দিয়ে যে আজি এনেকুৱা আজি তেনেকুৱা আপোনালোকে এনেকুৱা কৰক তেনেকুৱা কৰক সেই বস্তুটো আচলতে মানুহে বিশ্বাস কৰি লয় বা তেতিয়া কোনো মানে একো হেৰি নকৰে বা এনেকুৱা হয় কিন্তু সেই কাম এটা যদি আমি সাধাৰণ যিবিলাক শিল্পী আছে যেনে ৰাজীৱ খদিয়া ফৰ এক্সাম্পল বা ধৰক মোৰ দৰে যিবিলাক মেজিচিয়ান বা ধৰক তেনেকুৱা ধৰণৰ মানে যিবিলাক সৰু সৰু শিল্পী আছে তেওঁলোকে যদি তেনেকুৱা ধৰণৰ সেম কাম এটা কৰে তেতিয়া কিন্তু ৰাইজে বেয়া পায় বা ৰাইজে বেয়া ধৰণৰ কিছুমান মন্তব্য আগবঢ়ায় আচলতে এইটো হ'ব নালাগে সকলোকে সমান দৃষ্টিৰে চাওক সকলোকে আগবাঢ়ি যোৱাত আপোনালোকে ছাপোৰ্ট কৰক সহায় কৰক আৰু ভাবিছিলোঁ আচলতে এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ কিন্তু বহুত বেয়া লাগি আছে মনতো বহুত বেয়া লাগিছে কাৰণ যিহেতু আমি শিল্পী এজন শিল্পী গতিকে এজন শিল্পীৰ দুখ এজন শিল্পীয়ে বুজি পায় আচলতে কেনেকুৱা ধৰণৰ হয় আৰু এটা কথাও ঠিক যে আমি যিহেতু জন্ম হৈছোঁ যিহেতু আমি মৃত্যু হ'বই লাগিব এদিন আমিও মৃত্যু হ'ম আজি আপুনি যদি মোৰ ভিডিঅ' যোনে চাই আছে আপোনালোকে আপুনিও এদিন মৃত্যু হ'ব বা ময়ো এদিন মৃত্যু হ'ম গতিকে এইটো আমি কোনো ধৰি ৰাখিব নোৱাৰে কিন্তু কথাটো এনেকুৱা ধৰণৰ যে মোৰ আজি এইটো ভিডিঅ' বনোৱা কাৰণটো বা মেইন উদ্দেশ্য আছিল যে যিবিলাক আমাৰ সামাজিক মাধ্যমত যিবিলাক ধৰক বহুত তেনেকুৱা শিল্পী আছে কিছুমান আৰ্টিষ্ট আছে ধৰক আপুনি যেনেকৈ বহি আছে তেনেকুৱা ধৰণৰ পেইণ্ট কৰি দিব এখন ছবি আঁকি দিব তেনেকুৱা ধৰণৰ কিছুমান আৰ্টিষ্ট আছে তেনেকুৱা ধৰণৰ কিছুমান শিল্পী আছে বা মেজিচিয়ানো বহুত ধৰণৰ আছে বা মিউজিচিয়ান কণ্ঠশিল্পী তেনেকুৱা আৰু অসমৰ চুকে কোণে বহুতো তেনেকুৱা শিল্পী লুকাই আছে কিন্তু ভাল এখন প্লেটফৰ্ম যাতে দিয়ে আৰু সকলো ৰাইজে যাতে সকলোকে যাতে ছাপোৰ্ট কৰে এনেকুৱা নহয় যে ধৰক আজি জুবিন দাই কিবা এটা কৈছে সেইটো চবৰ মতে মানে ভাল হৈ যাব বা সেম কথা এটা যদি নৰ্মেল সাধাৰণ যদি জনতাই কয় সেইটো আচলতে বেয়া হ'ব তেনেকুৱা নহয় সকলোকে আচলতে সমান দৃষ্টিৰে চাব লাগে এতিয়া চাওক মই ফৰ এক্সাম্পল এটা দিব বিচাৰিছোঁ আপোনালোকে যদি মনোজ ভাইৰ কিছুমান আগৰ ভিডিঅ' চাই আপোনালোকে দেখা পাব কণ্টেণ্টৰ নামত আচলতে তেখেতে এটা লেটিং বনায় লেটিঙত ফিটা কাটিব মাতে পাখি ৰাজবংশীক তেনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক লাখ লাখ ভিউজ কিন্তু যিবিলাক ভিডিঅ' চাব লাগে আচলতে সেইবিলাক ভিডিঅ' কিন্তু ৰাইজে নাচায় বা সেইবিলাক ধৰণৰ ভিডিঅ' কিন্তু ভাইৰেল নহয় এতিয়া লেটিং এটা উদ্বোধন কৰা ভিডিঅ' যদি 3 লাখ 4 লাখ দৰ্শকে যদি চায় তেতিয়াহ'লে ভাবক আৰু আমাৰ অসমখন কোনফালে গতি কৰি আছে গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে সকলো শিল্পীক আচলতে সকলোকে সমান দৃষ্টিৰে যাতে চাই সকলোকে আগবাঢ়ি যোৱাত যাতে সহায় কৰে সেইখিনি মোৰ ক'ব লগা আছিল আৰু মোৰ ফালৰ পৰা ৰাজীৱ খদিয়া ডাঙৰীয়াক শ্ৰদ্ধা জনাইছোঁ তেখেত য'তে আছে যাতে সুখলে থাকক শান্তিৰে